এইটো হৈছে জুবিনদাৰ জিৰণি লোৱা শিল, যিটো শিলত জুবিনদাই মাজে সময়ে জিৰণি লৈছিল সোণাপুৰত আহি কিনে। এয়া দেখিছে কি ধুনীয়া শিল এইটো। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আপোনালোকক আজি দেখাম জুবিনদাৰ যি সমাধিস্থলী সোণাপুৰত আছে। এই সমাধিস্থলীলৈ আমি এতিয়া গৈ আছোঁ। ৰাতিপুৱা এতিয়া বাজিলে 6-6টা বাজিলে। ৰাতিপুৱা 5টা বজাতে উঠিছোঁ, উঠি কিনে গৈ এয়া সোণাপুৰ স্থিত জুবিনদাৰ ক্ষেত্ৰলৈ আমি আহিছোঁ। ইয়াতে যে নিত্য জুবিনদাৰ গান গুঞ্জৰিত হৈ আছে সকলোৰে মুখত যেন ধুমুহাৰ সৈতে। এয়া জুবিনদাৰ ক্ষেত্ৰ এনেকৈ আছে। ৰাতিপুৱাই আহিছোঁ ঘৰৰ পৰা 6টামান বজাতে ওলাই কিনে প্ৰাণৰ শিল্পীগৰাকীক অলপ চাবৰ কাৰণে। এইবোৰ দাদাৰ নামত ফটো লগাইছে, গামোচা দিছে দাদাক। এইবোৰ আৰু ইয়াতে বহুত মানুহে এতিয়া দাদাই যোৱাৰ পিছতো বহুত মানুহক কৰ্মসংস্থাপন দি গৈছে। চাকি ধূপ এইবোৰৰ দোকান দি পঠাইছে। এইবিলাক আমাৰ খিলঞ্জীয়া মানুহবোৰ, এইবোৰ ইয়াৰে লোকেল হয়, তেওঁলোকে এতিয়া চাকি ধূপৰ দোকান দিছে। প্ৰাণৰ শিল্পীগৰাকীয়ে যোৱাৰ আগতে যিমানখিনি কৰি গ'ল, মানে যোৱাৰ পিছতো ঠিক তেনেকৈ একেদৰে মানে মানুহক সংস্থাপন দি গ'ল। কিমান বিশাল মনৰ মানুহ হৈছিল জুবিনদা। আপোনালোকে এইখিনি চালে কোৱাৰ পৰা মোৰ ভাষাই নাই, ক'ব নালাগে আপোনালোক। তথাপিতো বিভিন্ন ঠাইৰ পৰা মানুহ এতিয়াও আহি আছে। শেষত এটাই ক'ম, আমাক জুবিনদাৰ ন্যায় লাগে। আমি প্ৰকৃত সত্যটো আমি জানিব লাগে, জুবিনদাৰ কি হৈছিলে। প্ৰাণৰ শিল্পীগৰাকী ৰৈ ৰৈ বিনালেৰ পোষ্টাৰ মাৰিছে ইয়াতে। সেইদিনাখন চালোঁ বাৰু, ৰৈ ৰৈ বিনালে পোষ্টাৰ। দাদা জয় জুবিনদা। সমাধিৰ পৰা অকণমান আহি কেনে আপোনালোকে দেখা পাব ইয়াতে জুবিনদাই যিটো মানে শিলত জিৰণি লৈছিলে, সেই শিলটো আপোনালোকে এইটো ফালেৰে আহিলে প্ৰাণৰ শিল্পীগৰাকীয়ে জুবিনদাই মানে এই শিলটোতে জিৰণি লৈছিলে। আপোনালোকক দেখাম, এয়া এইটো ফালে ৰাস্তা। আপোনাৰ এই শিলতে আপোনাৰ মানে তেওঁ জিৰণি লৈছিলে। মানে কিমান ধুনীয়া পৰিৱেশ, গছ, বহুত ধুনীয়া পৰিৱেশ। ইয়াত ফালে গছ, জুবিনদাই জিৰণি লোৱা। এটা কথাই কম, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মই মোৰ দেহৰ প্ৰতি পুহা। যদি ভিডিঅ'টো ভাল লাগিলে